আজিৰ দিনটোতে পৰলোকগামী হৈছিল সিংহপুৰুষ প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা। আজি প্ৰয়াত সিংহপুৰুষ ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৫ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন। আজি তিয়কৰ ভগামুখস্থিত ললিত চন্দ্ৰ ৰাজখোৱাৰ স্মৃতি ভৱনত অসম গণ পৰিষদৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই উপলক্ষত ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত অনুষ্ঠিত হয় স্মৃতি চাৰণ সভা, য'ত ৰাজখোৱাৰ গুণমুগ্ধসকলে প্ৰয়াত নেতাজনৰ কৰ্মৰাজিৰ আলোকপাত কৰে। অনুষ্ঠানত ললিত চন্দ্ৰ ৰাজখোৱাৰ পত্নী তিয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই সমাধিস্থলত বন্তি প্ৰজ্বলন কৰি শোভা আৰম্ভ কৰে আৰু এই অনুষ্ঠানত যুৱ নেতা বিকাশ শইকীয়াই ৰাজখোৱাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰাৰ লগতে অনুষ্ঠানৰ আৰম্ভণিতেই অসম গণ পৰিষদৰ পতাকা উত্তোলন কৰে। আজিৰ দিনটো আচলতে এটা অতি বেদনাদায়ক দিন। 1990 চনৰ জানুৱাৰী 20 তাৰিখে আমাৰ সকলোৱে মৰমৰ এগৰাকী জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী নেতা, অসমৰ প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাদেৱ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছিল। আৰু যোৱা ৩৫টা বছৰে আমি তেখেতক আজিৰ দিনটোত অতি শ্ৰদ্ধা আৰু গভীৰভাৱে আমি স্মৰণ কৰি আহিছোঁ। আপোনালোক সকলোৱে এটা কথা জানে যে ললিত চন্দ্ৰ ৰাজখোৱা নামটোৱে আমাৰ তিয়ক সমষ্টিত এক আৱেগ, আৰু তেখেতক আমাৰ তিয়ক সমষ্টিৰ প্ৰান্তে প্ৰান্তে প্ৰত্যেকজন ব্যক্তিয়ে যোৱা সময়বিলাকত বিভিন্ন মুহূৰ্তত তেখেতক অতি শ্ৰদ্ধাৰে স্মৰণ কৰে। আৰু আমি অসম গণ পৰিষদ দলৰ এগৰাকী কৰ্মকৰ্তা হিচাপে আমিও প্ৰয়াত নেতাগৰাকীৰ যিসমূহ আধৰুৱা কাম, এই আধৰুৱা কামসমূহ আমি প্ৰত্যেক মুহূৰ্ততে যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ বা সফলভাৱে ৰাইজক সন্তুষ্টি দিব পৰাকৈ আমি ৰূপায়িত কৰিব পাৰোঁ, তাৰ বাবে আমি যি ধৰণে অগ্ৰসৰ হ'ব লাগে ঠিক তেনেধৰণে আমি অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰি আহিছোঁ। আৰু তিয়ক সমষ্টিবাসী ৰাইজেও ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ যি আদৰ্শ বা তেখেতৰ প্ৰতি যি আৱেগ, এই আৱেগক সন্মান জনাই এই যোৱা সময়বিলাকত আমাক সমষ্টিবাসীয়ে সহযোগ কৰি আহিছে। আৰু তাৰ বাবে আমি তিয়ক সমষ্টিবাসীকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এটা কথা আমি প্ৰতিশ্ৰুতিবদ্ধ যে ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ যি আধৰুৱা কাম, এই কামখিনি আমি যাতে অনাগত দিনবিলাকতো ৰূপায়িত কৰি যাব পাৰোঁ, তেখেতৰ সপোন যাতে আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোখিনি প্ৰতিশ্ৰুতিবদ্ধ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।